এছআইটিৰ যিবিলাক আসলে আৰক্ষী সেই আৰক্ষীয়ে এই কালপিট কেটাক জুবিন দাক হত্যা কৰা ব্যক্তিক কোল্ড ড্ৰিংকস কেনে খুৱাব পাৰে আপোনালোকে সেই কথাটো বিবেচনা কৰি চাওক জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিক আমাৰ জাতীয় সম্পদ আমাৰ প্ৰাণৰ স্পন্দনক হত্যা কৰা ব্যক্তিসকলক এছআইটিয়ে কেনেকে কোল্ড ড্ৰিংকস খুৱাব পাৰে সেই কথাটো আপোনালোকে ভাবি চাওক মানে সেই বাতৰিবিলাক ভুৱা আছিল যিবিলাক বাতৰিত যে প্ৰচাৰ হৈছিল যে মোহে কামুৰিছে সামকানু সিদ্ধাৰ্থ শৰ্মাক আপোনাৰ সেই কিবা পাৰফিউম বিচাৰিছে বুলি যে আমোদ প্ৰমোদৰ কিছুমান বাতৰি যে বাজি আছিল ৰুটি বিচাৰিছে দাইলৰ ভাত খাবলগীয়া হৈছে এনেকুৱা ধৰণৰ বাতৰিবিলাক যে দি আছিল মানে আজি স্বৰূপ তুলাই পৰিলে ভিতৰত কি ঘটিছে সেই কথাটো আমি সকলোৱে নাজানো কোনেও নাজানো আমি ভিতৰত ভিআইপিৰ নিচিনাকে আছে নে নাই সেই কথাটো আমি নাজানো গতিকে সামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আমাৰ সন্দেহ আছে তেওঁলোকে ভিআইপিৰ নিচিনাকে আসলতে সিআইডিৰ কাৰ্যালয়টো আছিল তাৰ প্ৰমাণটো আজি আহি গল নহয় আপোনাৰ সিজেএম আদালতত তেওঁলোকক হাজিৰ কৰিবলৈ অনাৰ সময়ত কেনেকে আৰক্ষীয়ে কোল্ড ড্ৰিংকস যোগান ধৰিছে আপোনালোকে দেখিছে নহয় জাতীয় শত্ৰুক কোল্ড ড্ৰিংকস যোগান ধৰা মানে কি খুচাইছে আজি জুবিনদাৰ হত্যাকাৰী কোল্ড ড্ৰিংকস খোৱা মানে আৰক্ষীয়ে এছআইটিয়ে কোল্ড ড্ৰিংকস খোৱা মানে কি বুজাইছে যে এই আৰক্ষী এই চৰকাৰ হত্যাকাৰীৰ পক্ষত কোল্ড ড্ৰিংকস চাইলক কৰবাত নজিৰ আছে নেকি অসমৰ ইতিহাসত এনেকুৱা নজিৰ আছে নেকি যে অভিযুক্তক আপোনাৰ হত্যাকাৰী অভিযুক্তক কোল্ড ড্ৰিংকস খোৱা তেনেকুৱা নজিৰ আছে নেকি গতিকে আপোনালোকে ভাবি চাওক কথাবিলাক আজি বাক্সাত এনে এই ঘটনা ঘটা নাই নহয় আমাৰ সকলোৰে মনত যে একুৰা জুই জ্বলি আছে সেই জুই কৰা যে নুমুৱা নাই মুখ্যমন্ত্ৰীৰ চেষ্টা কৰি আছে কিন্তু নহব জুবিন দাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে এই জুই কৰা জ্বলি থকা উচিত আৰু জ্বলি থাকিব আজি তেওঁলোকে সাধাৰণ অভিযুক্তক লৈ যোৱাৰ নিচিনাকে বাক্সালৈ লৈ যাব খুজিছিল আৰু বাক্সাত আপোনালোকে নিশ্চয় দেখা পালে যিটো আপোনাৰ কাৰাগাৰ সেই কাৰাগাৰ আজিলৈকে কোনো কয়দী তাত ভৰিয়ে দিয়া নাই কোনো হাজুতি তাত নাই এতিয়ালৈকে গতিকে কয়দী হাজুতি নথকা আটক ধুনীয়া কাৰাগাৰৰ ৰাখিব যে খুজিছিলে সেই কথাটো অসমৰ ৰাইজে সহিব নেকি আজি অসম আৰক্ষীয়ে আজি এছআইটিয়ে কোল্ড ড্ৰিংকস খুৱাব হত্যাকাৰীক কিন্তু অসমৰ মানুহে জুবিনদাৰ অনুৰাগী জুবিনদাক ভাল পোৱা প্ৰতিগৰাকী মানুহে আজি দেখিছে নহয় তালে লৈ গৈ থকা অৱস্থাত আমি দেখিছো এটা বস্তু যে চেণ্ডেল দলিয়াইছে ভৰিত পিন্ধি থকা চেণ্ডেল দলিয়াইছে যিবিলাক মানুহক যি প্ৰয়োজন আছিল সেইবিলাক দিছে আজি জোতা দলিয়াইছে চেণ্ডেল দলিয়াইছে সেইবিলাকে পোৱাৰ যোগ্য শ্যামকানু মহন্ত এই কালপিট কিটা সিদ্ধাৰ্থ শৰ্মাহত আজি এটা কথা স্পষ্ট দেই ইয়াত যিমান নাটকবাদী হৈ নাথাকক কিয় আমি যিবিলাক কথা বতৰা যে কৈ আছো মানুহে খুবত আছে এতিয়া খুবত আছে সবে দেখি আছে গোটেই কথা বতৰা এছআইটিৰ তদন্তৰ প্ৰক্ৰিয়া কেনেকে চলিছে সবে নজৰত ৰাখিছে প্লেস অফ অকাৰেঞ্চত নাযায় সিংগাপুৰত যত ঘটনা ঘটিছিল কি পৰিস্থিতিত জুবিনদা আসলতে মৃত্যুৰ মুখত পৰিছিল সেই কথা বতৰা তাত গৈতো অনুসন্ধান নাই কৰা সেই কথাবিলাক তো মানুহৰ মনত ক্ৰিয়া কৰি আছে ন এটা বিভিন্ন ধৰণে চক্ৰান্ত কৰিলে কি হ'ব এটা মুখ্যমন্ত্ৰীয়ে নিজৰ উদ্যোগত তেওঁ নিজে আসলতে জুবিনদাৰ ন্যায় দাবী সম্পৰ্কত ন্যায় যিবিলাকে বিচাৰি আছে অসমৰ সকলো ৰাইজে ন্যায় বিচাৰিছে ইয়াৰ মাজত যে তেওঁ বিভাজন আনিব খুজিছে যে কোন জুবিন অনুৰাগী নহয় কোনে জুবিন গাৰ্গৰ গান ভাল পায় কোনে গান ভাল নাপায় গান ভাল নোপোৱা মানুহে ন্যায় বিচাৰিছে বুলি যে আপুনি ব্লেকমেইল কৰিব খুজিছে গান শুনক নুশুনক সেই কথা কোনো কথা নাই গান শুনক নুশুনক কৰবাত নহয় কৰবাত জুবিনদাৰ কথাত আমি একমত আমি সকলো অসমীয়া একমত আদৰ্শগত কথাত একমত কোনোবাই আপোনাৰ জুবিনদাৰ গীতত একমত গতিকে এই নাটকবাজি নচলিব বহুত দীঘলীয়া কথা আছে আপোনালোকক কৈ থাকো কথাবিলাক যে যিটো অনুষ্ঠান আজি নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল জুবিনদাক যিটো অনুষ্ঠানে আসলতে মাতিছিলে সেই অনুষ্ঠানটো হাই কমিশন অফ সিংগাপুৰ বুলি কৈছে নহয় সেই অনুষ্ঠানটোৰ প্ৰেজেন্ট কৰিছিলে আপোনাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ জুবিনদাৰ প্ৰগ্ৰামটোৰ আপোনাৰ প্ৰেজেন্ট কৰিছিলে হাই কমিশন অফ ইণ্ডিয়া সেই চেপ্টাৰটো ক্লোজ হৈ গল আৰু জুবিনদাৰ মৃত্যুৰ পাছত ফেশ্বন শ্ব' চলি থকা কথাটো সঁচা নে মিছা সেই কথাটোতো আপোনাৰ পোহৰলে নাহিলে সেই চেপ্টাৰ ক্লোজ কৰি দিয়া হল গতিকে সেই কথা বতৰাবিলাক কিন্তু অসমবাসী ৰাইজে অনুধাৱন কৰি আছে কৰবাত নহয় যে কৰবাত যে গণ্ডগোল লাগিছে সেই কথাটো অসমবাসী ৰাইজে আসলতে বুজি পাইছে গতিকে সেই কাৰণে হত্যাকাৰীক যি ধৰণৰ ফেচিলিটিজ দিয়া হৈছে আজি সিংগাপুৰৰ প্ৰবাসী অসমীয়াক যিবিলাকে আপোনাৰ মস্তি কৰিছিলে ইয়ত পাৰ্টি কৰি যিবিলাকে মস্তি কৰিছিলে যিবিলাকে আপোনাৰ গাহৰি মাংস আৰু আপোনাৰ বিয়েৰ খাইছিলে সেই মানুহবিলাকক যি ধৰণে ট্ৰিট কৰিছে সেইবিলাকেও অসমৰ মানুহক আসলতে জুলি এই সময়ছোৱাত তেওঁলোকক যে তদন্তৰ কাৰণে মাতি আনিছে আৰু সেই মানুহবিলাকতো অসমৰ নাগৰিক বুলি আমি ইতিমধ্যে গম পাইছো তেওঁলোকক যি ধৰণে ভিআইপি ট্ৰিটমেন্ট দিছে সেই ক্ষেত্ৰত অসমৰ ৰাইজ সুখী নহয় সেই ইয়ত পাৰ্টিত ফুৰ্তি তামাচা কৰিবলৈ যোৱা প্ৰবাসী অসমীয়াবিলাকে মৃত্যু মুখলৈ পেলোৱা নাই জানো জুবিনদাক গতিকে তেওঁলোকৰ ক্ষেত্ৰত আজি যি ধৰণৰ ভিআইপি ট্ৰিটমেন্ট হৈছে হত্যাকাৰী তেওঁলোক
অসমৰ নাগৰিক আমি ভাবি আছিলো প্ৰবাসী অসমীয়া মানে তাৰে সিটিজেন সিংগাপুৰৰ সিটিজেন বুলি আমি ভাবি আছিলো সিংগাপুৰৰ সিটিজেন নহয় তেওঁলোকে অসমৰ নাগৰিক ভাৰতৰ নাগৰিক গতে তেওঁলোকক যি ধৰণে আসলতে জুবিন দাক মৃত্যুৰ মুখলৈ পেলাই দিয়াৰ পাছতো যি ধৰণৰ তেওঁলোকে ষ্টেটমেন্ট লোৱাৰ পাছত যি ধৰণৰ ভিভিআইপি ট্ৰিটমেন্ট কৰি থকা সেবিলাক চাই আছে খুবত জ্বলি আছে ৰাইজ এই মুহূৰ্তত সৰকাৰ এসআইতে বুজি পোৱা দৰকাৰ সবে খুবত জ্বলি আছে যিমান বিভাজনৰ ৰাজনীতি নকৰক কিয় হিন্দু মুছলমানৰ ৰাজনীতি নকৰক কিয় হিতাধিকাৰী ৰাজনীতি নকৰক কিয় জুবিনদাৰ ক্ষেত্ৰত সকলো এক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো এক বিভাজন নচলে জুবিনদাৰ ক্ষেত্ৰত জুবিনদাই সেই আদৰ্শ দেখুৱাই থৈ গৈছে গতিকে যিমান চেষ্টা কৰিলেও মুখ্যমন্ত্ৰীয়ে বহুত চেষ্টা কৰি আছে জুবিনদাৰ যিটো ঘটনা মৃত্যুৰ ঘটনা হত্যাৰ ঘটনা এই ঘটনাটো পাতলাবৰ কাৰণে জুবিনদাৰ ন্যায়ৰ দাবীৰ যিটো গভীৰতা সেই গভীৰতাটো পাতলাবৰ কাৰণে যি ধৰণৰ তেওঁ চেষ্টা কৰিছে সেইবিলাক উফৰি যাব শ্ৰদ্ধাৰ ৰাইজ #JusticeForJubin বুলি লিখাতকেও বেছি গুৰুত্বপূৰ্ণ কথা এটা ৰাইজৰ ওচৰলৈ বাৰ্তা হিচাপে পঠিয়াব বিচাৰিছো কথাটো হল আজিলৈকে আমি যিমানবোৰ কথা পাতিলো আজি 15 অক্টোবৰ তাৰিখে আটাইতকৈ বেছি গুৰুত্ব দিবলগীয়া ৰাইজে কথাটো হল সিংগাপুৰৰ মানুহকেইজন জুবিনদাৰ মৃত্যু সিংগাপুৰত হৈছিল তাৰ পাছত সেই অভিযুক্ত কেজনৰ ওপৰত কেছ দিয়া হল তেওঁলোক আহিল তেওঁলোকক খুটপুছ কৰা বুলি আমি গম পালো এতিয়া অসমৰ ৰাইজে জানিবলৈ বিচাৰিছে সেই সিংগাপুৰৰ অভিযুক্ত কেজন জেলৰ ভিতৰত আছে নে নাই ইতিমধ্যে বিশিষ্ট সাংবাদিক পৰাগমণি আদিত্য ডাঙৰীয়াই লিখিছে যে সিংগাপুৰৰ মানুহ কেজনক যি ধৰণৰ আতিথ্য আৰু বদান্যতা প্ৰদান কৰা হল তাকে দেখি তেওঁ হতাশ হৈছে অসমৰ ৰাইজে এতিয়া স্পষ্টকৈ জানিব বিচাৰিছে সিংগাপুৰৰ অভিযুক্ত কেজনক ইয়ট পাৰ্টি আয়োজন কৰা সেই পাখণ্ড অভিযুক্ত কেজনক কেনে ধৰণৰ আতিথ্য আৰু বদান্যতা প্ৰদান কৰা হল স্পষ্টকৈ অসমৰ ৰাইজৰ ওচৰত সেই কথাটো জনাব লাগে কাৰণ আমি যি ধৰণৰ শুনিছো প্ৰচাৰ হৈছে সিংগাপুৰৰ মানুহ কেজনৰ অভিযুক্ত কেজনৰ পলিটিক্যাল যি ধৰণৰ তেওঁলোকৰ কানেকশন হাই প্ৰফাইল তেওঁলোকৰ যি ধৰণৰ ইনফ্লুৱেন্স এই সকলো কথা বতৰাৰ পৰা লক্ষ্য ৰাখি এটা কথা অসমৰ ৰাইজে কৈছে যে যেতিয়ালৈকে জুবিনদাৰ মৃত্যুৰ তদন্ত শেষ নহয় তেতিয়ালৈকে এই মানুহ কেজন জেলৰ ভিতৰত থাকিব লাগিব কাৰণ জুবিনদাৰ মৃত্যু তদন্তৰ বিষয়টো আৰম্ভ হৈছেহে ভাৰত চৰকাৰে মিউচুৱেল লিগেল এসিস্টেন্ট ট্ৰিটি যিখন আছে সেইখন কিমান দূৰ সিংগাপুৰ চৰকাৰৰ লগত যোগাযোগ কৰি ইউজ কৰিছে আমি নাজানো কিন্তু সেই 22খন দেশৰ ভিতৰত সিংগাপুৰৰ এখন দেশ যিখন দেশৰ লগত ভাৰত চৰকাৰে সামন জাৰি কৰা ৱাৰেন্টস বা জুডিশিয়েল প্ৰসেস এভিডেন্স শেয়াৰ কৰা সকলো ধৰণৰ ব্যৱস্থা আছে আৰু 2009 চনতে ভাৰত চৰকাৰৰ আন্ডাৰ সেক্ৰেটাৰীয়ে গোটেই ষ্টেট আৰু ইউনিয়ন টেৰিটৰি আৰু আইজিপি ডিজিপি বোৰলৈ লিখিছিলে গাইডলাইন সহকাৰে কি ধৰণে এমএলএটিখন ইউজ কৰিব পাৰি যেহেতু সেইবোৰ এতিয়া প্ৰসেছত আছে বা প্ৰসেস হ'ব তদন্তটো আৰম্ভ হৈছেহে মাত্ৰ গতিকে এনেকুৱা এটা অৱস্থাত সিংগাপুৰৰ মানুহ কেজন মুকলি আকাশৰ তলত থকাটো খুবেই ক্ষতিকাৰক তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে তেওঁলোক দোষী নে নিৰ্দোষী হেতু এটা সময়ত আদালতে কব কাৰণ জেলৰ ভিতৰত থাকিলে তেওঁলোক কনভিক্ট নহয় তেওঁলোক জুডিশিয়েল কাস্টাডিত থাকিব আৰু যদি কোনোবা তাৰ ভিতৰত নিৰ্দোষী আছেও তেওঁলোক হাৰি যাব হেতু কথা নাই কিন্তু যেহেতু তেওঁলোকৰ নাম জুবিনদাৰ মৃত্যুত হাঙুৰ খাইছে অভিযুক্ত হিচাপে গতিকে গোটেই মানুহ কেজন অসমৰ ৰাইজে বিচাৰিছে যে তদন্ত শেষ নোহোৱা পৰ্যন্ত সেই মানুহ কেজনে যাতে তদন্তত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে ইতিমধ্যেটো দেৰি হৈছে তথাপি যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে তেওঁলোক জেলৰ ভিতৰত থাকিব লাগে বাকিবোৰৰ লগত তেতিয়াহে আমি ভাবিম যে এই তদন্তটো ৰাইজে হেঁচা দি নিৰপেক্ষতাৰ পিনে নিব পাৰিছে কাৰণ ৰাইজে কথাবোৰ কৈ থাকাৰ পাছতো সেই মানুহবোৰক যদি আমি আতিথ্য আৰু বদান্যতা দিয়া বুলি আজি বিশিষ্ট সাংবাদিকসকলে ক'বলগীয়া হৈছে তেনেহলে ইয়াতকে আৰু দুৰ্ভাগ্যজনক কথা নাই গতিকে অসমৰ ৰাইজে বিচাৰিছে যে সিংগাপুৰৰ সেই প্ৰভাৱশালী ইয়ট পাৰ্টি আয়োজন কৰা মানুহ কেজন এতিয়া ক'ত আছে তেওঁলোক গলগেনে জেলৰ ভিতৰত ভৰাইছে এই কথাটো ৰাইজে জানিবলৈ বিচাৰিছে আৰু যদি ভৰুৱা নাই তেনেহলে অনতি বিলম্বে তদন্ত শেষ নোহোৱা পৰ্যন্ত তেওঁলোকক জেলৰ ভিতৰত ৰাখিব লাগে যাতে তেওঁলোকে তদন্তৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যদি কোনোবা পাছত ন্যায়দান আদালতে ৰায়দান দিয়ে যে নিৰ্দোষী তেওঁলোক হাৰি যাব আমাৰ ক'বলগীয়া নাই কিন্তু এতিয়া জুবিনদাৰ মৃত্যুত অভিযুক্ত প্ৰতিগৰাকী মানুহ জেলৰ ভিতৰত থাকিব লাগে যাতে তদন্তটো নিৰপেক্ষ হয় লগতে #JusticeForJubin এই বিষয়টো যে আমি কলো এই বিষয়টোটো আপোনালোকে চাব যে বিভিন্ন জনে এই কথাটোত লাগি আছে খুব ভাল কথা এটো আপোনালোকে প্ৰচাৰ কৰি থাকক যিমান পাৰে কিন্তু #Jubin JusticeForJubin অকল বিষয় নহয় কাৰণ বিষয় যিমান কিটা উদ্ভাৱন হয় সেইবোৰ আমি ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব এটোটো হ্যাশট্যাগ লিখাটো চলি থাকিব এটো নিৰন্তৰভাৱে নিৰবিচ্ছিন্নভাৱে চলি থাকিব কিন্তু একাংশক আমি লক্ষ্য কৰিছো যিসকলে আগতে ৰজাঘৰীয়া তেওঁলোকে ৰজাঘৰৰ হৈ কাম কৰিছিল এতিয়া তেওঁলোক ইয়াতে সোমাইছে আৰু হ্যাশট্যাগ কৰি আছে ৰাইজে বুৰ্বক নহয় ৰাইজে হ্যাশট্যাগ ব্যৱহাৰ কৰিব আৰু হেতু কৰি যাব
কিন্তু যিবোৰ বিষয় উত্থাপন হয় আজিৰ যেনেকৈ বিষয়টো ছিংগাপুৰৰ মানুহকেইজন সেই বিষয়বোৰ আমি এৰি দিব নালাগিব প্ৰতিটো বিষয় তন্নকে আমি নিৰীক্ষণ কৰি থাকিব লাগিব যেতিয়াই আমি ভাবো যে কৰবাত অলপ ঢিলা হৈছে আমি হেতু হকিয়াই দিব লাগিব হেতু হেঁচা দিব লাগিব যাতে তদন্তটো নিৰপেক্ষ হয় আৰু কোনো প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে গতিকে হ্যাশট্যাগ লিখি থকা এই যিসকল ট্ৰেন্ড প্ৰচাৰ কৰি থকা মানুহ তেওঁলোকক আমি অনুৰোধ জনাইছো যিসকলৰ এংগেজমেন্টটো বেছি যে তেওঁলোকে হেতু প্ৰচাৰ কৰি থাকক কিন্তু তাৰ লগে লগে পইণ্টবোৰ এৰি নাযাব কথাবোৰ এৰি নাযাব যি ধৰণৰ নতুন বিষয় আবিৰ্ভাৱ হয় বা ৰাইজৰ সন্দেহৰ অৱকাশ য'ত হয় সেইবোৰ কথা যুগুত কৰি ৰাইজৰ ওচৰলৈ আপোনালোকে লৈ যাব হ্যাশট্যাগো কৰি থাকক আৰু বিষয়বোৰো উত্থাপন কৰি থাকক তেতিয়াহে এই কথাবোৰ এটা পইণ্টত গৈ পাবগৈ এটা তদন্তৰ আমি ভাল ফলাফল পামগৈ গতিকে ৰাইজে হ্যাশট্যাগ ব্যৱহাৰ কৰি থাকক তাৰ লগতে যিবোৰ বিষয় উত্থাপন হৈ থাকে সেইবোৰ বিষয়ত ৰাইজে মাত মাতি থাকক যাতে তদন্তকাৰী বিষয়াসকল তদন্ত প্ৰক্ৰিয়াটো কোনো ধৰণৰ বাহিৰা ৰাজনৈতিক বা কোনো ধৰণৰ হাই প্ৰফাইল ইনফ্লুৱেঞ্চৰ দ্বাৰা তেওঁলোক যাতে বিপথে পৰিচালিত নহয় আৰু তদন্ত যাতে ক্ষিপ্ৰতৰ হয় নিৰপেক্ষ হয় আৰু দোষীসকলে যাতে উচিত শাস্তি পায় এই বিষয়টোত ৰাইজে দৃষ্টি নিবদ্ধ ৰাখক জুবিন গাৰ্গৰ হত্যাৰ তদন্ত যে কৰি আছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ বাবে এইটো এটা বিশেষ ভিডিঅ' এতিয়া কথাটো হ'ল যে এছআইটিয়ে ৰাজ্যখনৰ বিশিষ্ট কেইগৰাকী ব্যক্তিক মাতিছে কিবা আলোচনা কৰিব কথা পাতিব কিবা এনেকুৱা ধৰণৰ কথাটো হ'ল যে কোনো আইন আদালতত এনেকুৱা কোনো ব্যৱস্থা নাই যে এটা হত্যাৰ গোচৰ চলি আছে হত্যাৰ গোচৰটোক লৈ গোটেই অসমবাসী উৎকণ্ঠিত আৰু এনে সময়ত বিশিষ্ট ব্যক্তিৰ লগত কথা পাতিব বিশিষ্ট ব্যক্তিক জনাব যে তদন্ত কেনে ধৰণে চলি আছে এটো কোনো আইন আদালতে এনেকুৱা ধৰণৰ অনুমতি দিয়া নাই এনেকুৱা ধৰণৰ কোনো ব্যৱস্থাই নাই মুন্না প্ৰসাদ গুপ্তাই হয়তো নাজানে যে দেশত এনেকুৱা ধৰণৰ বহু নজিৰ আছে যে প্ৰভাৱশালী ব্যক্তিৰ প্ৰভাৱত তদন্ত বিপথে পৰিচালিত হোৱা বুলি দোষী দুখমুক্ত হৈ ওলাই যোৱাৰ উদাহৰণো আছে এতিয়া এই ব্যক্তিসকলৰ ইতিমধ্যে বহু কেইজনে ক'লে যে নাযাওঁ যেহেতু আমি বিশেষজ্ঞ নহয় বিশেষজ্ঞ হৈ যাব লাগে ক্ৰিমিনেল লয়াৰ আছে বহুত ৰাজ্যৰ ভাল তেখেতসকলক মাতক ৰিটায়াৰ্ড IPS বিষয়া আছে ভাইলেট বৰুৱা আছে তেখেতক মাতক তেখেতেও লিখালিখি কৰি আছে ফৰেনচিকৰ বিশেষজ্ঞ মাতক এতিয়া যিসকলক মাতিছে তাৰ ভিতৰতো কোনো তেনেকুৱা মানুহ নাই কিহৰ বাবে মাতিছে এতিয়া গোটেই কথাখিনি তাৰ মাজত আৰু এটা কথা কৈ লওঁ বহুতে এতিয়া নাযাওঁ বুলি ক'লে অনুৰাধা শৰ্মা পূজাৰীয়ে নাযাওঁ বুলি ক'লে ৰাজদীপ বাইলুংগুৰে নাযাওঁ বুলি ক'লে ৰাহুল গৌতম শৰ্মাই ক'লে যে চৰকাৰী চাহ চিংৰা খোৱাৰ এতিয়া সময় নাই আমাক ন্যায় দিয়ক বাৰু ঠিকে আছে কিন্তু জ্যেষ্ঠ সাংবাদিক অতনু ভূঞা মই অতনুতা বুলি মাতো যেহেতু ব্যক্তিগতভাৱে মোৰ চিনাকি আছে তেখেতৰ লগত তেখেতৰ বহু কথা শিকিছোঁ অতনুদাই কৈছে যে তেখেত যাব সাংবাদিক হিচাপে যাব জুবিন গাৰ্গৰ ভাল বন্ধু হিচাপে যাব আৰু ৰাইজৰ মাজত যি উৎকণ্ঠা আছে সেই উৎকণ্ঠা দূৰ কৰিবৰ কাৰণে চেষ্টা কৰিব এছআইটিৰ লগত কথা পাতি এছআইটিৰ পৰা তথ্যখিনি তেখেতে ৰাজহুৱা কৰিব এজন সাংবাদিক হিচাপে দায়িত্ব পালন কৰিব এতিয়া মোৰ কথাটো হ'ল যে যদি এছআইটিয়ে সংবাদমেল দিছে সংবাদমেলত আপুনি যদি গৈছে আপুনি এছআইটিৰ পৰা তথ্যখিনি লৈ পেলাই আপুনি ৰাজহুৱা কৰিছে মই শুনিম মানুহে শুনিব মই তেনেকৈ ভাবোঁ কিন্তু বন্ধৰ মত এছআইটিৰ লগত কথা পাতি আপুনি সাংবাদিক হিচাপে কিছুমান কথা ক'ব কিন্তু সেই কথাটো আকৌ আইনে আকৌ এইটো দিয়াও নাই আইনত নাই এনেকুৱা ধৰণৰ কথা যে বিশিষ্ট ব্যক্তি আপুনি এতিয়া সাংবাদিক হিচাপে নহয় বিশিষ্ট ব্যক্তি হিচাপেও যিহেতু যাব যিহেতু এখন সংবাদমেল নহয় বাৰু এটা কথা মানি ল'লোঁ যে আপুনি সোৰ্স হিচাপে আপুনি কাৰোবাৰ পৰা ইনফৰমেশ্যন লৈ আপুনি পাব্লিক কৰিলে সেই কথাটো মই মানি ল'লোঁ কিন্তু যিটো ব্যৱস্থাৰে মতা হৈছে এই ব্যৱস্থাটোৰে গৈ আপুনি কথা পাতিলে মই মানে এই কথাটো মই মানি নল'ম মই আপোনাৰ পৰা মানে শুনিব নিবিচাৰিম মই শুনিব বিচাৰিম ডিৰেক্টলি মুন্না প্ৰসাদ গুপ্তাৰ পৰা যে কি হৈছে তদন্তত এতিয়া কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে মাজে মাজে কৈ থাকে বিভিন্ন কথা কিন্তু এতিয়া সেই সন্দৰ্ভতো বহুতে কৈছে যে মুখ্যমন্ত্ৰীয়ে কথাবিলাক কৈ থকাতকৈ এছআইটিয়ে কওক CIDয়ে কওক মুন্না প্ৰসাদ গুপ্তাই কওক কিন্তু তেওঁলোকেতো একো নকয় এতিয়া তেওঁলোকে আকৌ আপোনালোকৰ মাধ্যমেৰে কিছুমান কথা ৰাজহুৱা কৰিব বিচাৰিব এই কথাবিলাক মানুহে মানি ল'ব জানো মানুহেতো মানি নল'ব এতিয়া কথাটো হ'ল যে ন্যায়সংগতই নহয় আইনে কোৱাই নাই তদন্ত চলি থাকোঁতে বিশিষ্ট ব্যক্তিৰ লগত এনেকৈ কথা পতাৰ কথাখিনি আৰু এই কথা পাতিবলৈ গ'লে বহু অসুবিধাও আছে কথা পাতিবলৈ যদি যায় বহু অসুবিধাও আছে কোৰ্টত বিশেষকৈ অভিযুক্তৰ অধিবক্তাই এনেকৈ বিশিষ্ট ব্যক্তি কথা পাতিবলৈ গ'লে কোৰ্টত অভিযুক্তৰ অধিবক্তাই আপোনালোকৰ কথা বতৰাই প্ৰভাৱিত কৰি গোচৰটোত দোষী সাব্যস্ত কৰিবলৈ বিচৰা হৈছে বুলি যদি কোৰ্টত যদি কয় আগৰ নজিৰ আছে পুনৰ কৈছোঁ তেতিয়া কিন্তু দোষী সাৰি যাব উদাহৰণ আছে
এই কথাবিলাকৰ কাৰণে কালি DY365 8 বজাৰ মন্থনত আমাৰ সাংবাদিকসকলে পৰিচালক সম্পাদক কুমুদ দাস, কাৰ্যবাহী সম্পাদক মৃগাংক শইকীয়া, নিউজ এডিটৰ কৃষ্ণ ভূঞা আৰু ডেপুটি চিফ ৰিপৰ্টাৰ মাধৱ দাসে খুব ভালকৈ কথাখিনি কৈছে। লিংকটো মই ওপৰত দি দিম, আপোনালোকে চাওক। লিংকটো মুন্না প্ৰসাদ গুপ্তাৰ বাবেও দিম, ওপৰত দি দিম। লিংকটো চাওক অনুষ্ঠানটোত কি কথা কোৱা হৈছে। ন্যায়সংগতভাৱে, আইনসংগতভাৱে এনেকৈ তদন্ত চলি থাকোঁতে মেজমেল পাতাৰ কোনো ব্যৱস্থা নাই। আমাৰ দেশৰ সংবিধানত তেনেকুৱা কোনো ব্যৱস্থাই নাই, প্ৰথাই নাই, আইনে কোৱাই নাই। কি ক'ম আৰু এতিয়া? এই সৰু দিনৰ চোৰ পুলিচৰ খেল খেলি থকা এইবিলাক কথা নহয়। মানুহবিলাক অলপ আৱেগিক হৈ আছে, অলপ চিৰিয়াছলি লওক। ইতিমধ্যে আপোনালোকে এই তিনিগৰাকী ব্যক্তিৰ মুখেৰে কথাখিনি শুনিলে। যিখিনি কথা কৈ গৈছে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাই কৈ গৈছে। আপোনালোকে ধৰিব পাৰিছে যে জুবিনদাৰ ন্যায়ৰ বাবে সমগ্ৰ জুবিনদাৰ অনুৰাগীয়ে আশাৰে বাট চাই আছে। আৰু এই CID কাৰ্যালয়ৰ ভিতৰত কি হৈ আছে এতিয়া লাহে লাহে ওলাই পৰিছে। কাজল দাদাই বহুখিনি কথাই আগবঢ়াইছে আপোনালোকৰ মাজত। যিখিনি কথা ক'লে এই তিনিগৰাকীয়ে সম্পূৰ্ণ শুদ্ধ কথাই কৈ গৈছে। ৰাইজে এতিয়া লাহে লাহে ধৰিব পাৰিছে কেনেকুৱা ধৰণৰ ৰাজনীতি চলি আছে। তেওঁলোকক লৈ পিনি, জুবিনদাক ন্যায় লৈ পিনি, জুবিনদাৰ দৰে এজন সম্পদক লৈ পিনি ৰাজনীতি কৰাহে এতিয়া দেখিবলৈ পোৱা গৈছে। জুবিনদাৰ অনুৰাগীসকলক ওপৰত ৰাজনীতিহে কৰিছে এনেকুৱা লাগিছে। কাৰণ ভিতৰি এটা বাহিৰে এটা, সাংবাদিকে কেমেৰাৰ আগত যিটো দেখিছে সেইটোৱে দেখাব পাৰিছে। আৰু ভিতৰত কি হৈ আছে সেইটোতো কোনো নাজানে। তেওঁলোকে কেনেদৰে আছে কেনেদৰে নাই। আজি এয়া বন্দী হৈ গ'ল কেমেৰাত, তেওঁলোকক ক'ল্ড ড্ৰিংক দিয়া হয়। নাজানো কি হ'বলৈ গৈ আছে, পৰিস্থিতি কিমান বেয়ালৈ গৈ আছে আপোনালোকে দেখিছে। সেইবাবে বেছি বেয়ালৈ নোযোৱাৰ আগতে ৰাইজে সকলোখিনি দেখি আছে, মনে মনে আছে। যেতিয়া সমগ্ৰ অসমবাসী লাখ লাখ জনতা যেতিয়া ওলাই আহিব তেতিয়া কিন্তু বহুত বেয়া পৰিস্থিতি হ'ব। সেইটো সকলোৱে ভয় খাই আছে। এনেকুৱা পৰিস্থিতি যাতে কেতিয়াও নহওক।